সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজৰে আৰু পবিত্ৰ ৰাস মহোৎসৱৰ সকলোকে মোৰ ফালৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া ঘৰতে আছোঁ, গাড়ী ওলাই আছোঁ, ৰাস চাবলৈ গৈ আছোঁ। আমাৰ ওচৰতে ৰঙিয়া তৰণী, সেইফালে ইহঁতেও যাব, বাকী মাহঁতো আছে। কোন কোন যায় গোটেইখিনি আপোনালোকক দেখুৱাম। এতিয়া গাড়ীখন ধুনীয়াকৈ ওলাই লওঁ। আৰু এইটো আমাৰ ৰাস্তা। প্ৰথমতে বহুত টান টান লাগিছিলে এইপিনে গাড়ী ওলাব, কিন্তু এতিয়া ইজি হৈ গৈছে। এইফালে এখনতে মই কেমেৰা ধৰি আছোঁ আৰু এখনতে গাড়ী ওলাই আছোঁ। এতিয়া ইজি হৈ গৈছে। প্ৰথমতে ভয় লাগিছিল, এতিয়া অভ্যাস কৰোঁতে কৰোঁতে ইজি হৈ গৈছে। গতিকে আজি ৰঙিয়া তৰণী ৰাস মহোৎসৱ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' একদম শেষলৈকে চাই থাকিব। আৰু এনেদৰে আমি সকলোৱে যাত্ৰা আৰম্ভ কৰিলোঁ ৰঙিয়াৰ ওচৰৰে তৰণী ৰাস মহোৎসৱ চাবলৈ। এনেদৰে আমি আহি আহি পাই গ'লোঁ তৰণী। আৰু এয়া হৈছে ৰঙিয়া তৰণী ৰাস মহোৎসৱ। এইটো হৈছে ৰঙিয়া ভূটান ৰোড। আৰু ৰাস্তাৰ চাৰিওফালে ধুনীয়াকৈ লাইটেৰে সজাইছে, দেখাত বহুত ধুনীয়া হৈছে। আপোনালোকে যোনে যোনে অহা নাই তৰণী ৰাস মহোৎসৱলৈ আহিব। এয়াতো ৰাস্তাৰে পৰিৱেশ, গতিকে ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ আৰু বাকী আছেই। আপোনালোকে চাই থাকিব, গোটেইখিনি পৰিৱেশ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি এই লাইটৰ মাজে মাজে আগবাঢ়ি গৈ আছোঁ মেইন মণ্ডপলৈ। গাড়ী ইয়াত পাৰ্কিঙত থলোঁ, গতিকে এতিয়া ৰাসৰ পৰিৱেশ দেখুৱাই আছোঁ ভিতৰত গৈ। লাইটিঙৰ ফালৰ পৰা একদম কেনে লগা হৈছে লাইটিং, এইটো মেইন ৰাস্তা ৰঙিয়া টু তামোলপুৰ ৰাস্তা। এইফালে লাইট এইবিলাক আপোনালোকে আগৰ ক্লিপত দেখা পালে। এতিয়া ৰাসৰ ভিতৰৰ মন্দিৰত গৈ মন্দিৰৰ পৰিৱেশ গোটেইখিনি আপোনাক ধুনীয়াকৈ একদম দেখা আছে এফালৰ পৰা। মেইন গেটৰ সন্মুখত হাতী এটা বনাইছে ধুনীয়াকৈ, হাতীটো মুভিং হৈ আছে। এইটো মেইন গেট। এই পৰিৱেশ আমাৰ ৰঙিয়াৰ ওচৰত তৰণী আৰু ভিতৰৰ পৰিৱেশ ভিতৰত গৈ দেখাই আছোঁ। গণেশ বনাইছে, আপোনালোকে চাওক গণেশটো মুভিং হৈ আছে, লগতে এখন বৃন্দাবন। এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু ৰাইট চাইডে এখন মেলা চলি আছে, বাণিজ্য মেলা। গতিকে তাৰ ভিতৰত গৈ আছোঁ। তাৰ সন্মুখত এখন পোষ্টাৰ লাগি আছে থিয়েটাৰ সূৰ্যৰ, যিহেতু এইবাৰ ইয়াত থিয়েটাৰ সূৰ্য আছে। আৰু ইতিমধ্যে মই থিয়েটাৰ সূৰ্য চাইছোঁ, তাৰে ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে এবাৰ গৈ চাব। আৰু এইখনে হৈছে বাণিজ্য মেলাৰ ভিতৰৰ পৰিৱেশ। ইয়াৰখন বেছি ডাঙৰ নহয়, কিছুসংখ্যক দোকান আছে, লগতে কাপোৰৰ দোকান বেছি আছে। ন কাপোৰবিলাক ফিক্স ৰেটৰ হয়, 250, 150, 200 এনেকুৱা দামত আপোনালোকে কাপোৰবিলাক পাব। হোৱা নাই এতিয়া, এখন হৈছে বাণিজ্য মেলা। আৰু ইয়াত আহিলোঁ আলু চাট খাম বুলি। এইফালে আলু চাট বনাই আছে, এইফালে মাইনাহঁত আহিছে, মাহঁতে তাত কিবা চাই আছে বস্তু, গতিকে আমি আগতে খাই লওঁ আলু চাট।
কৰি আছোঁ আলু চাট, তৰণি ৰাসৰ আলু চাট। ভাল লাগিছে খাই, টেষ্ট কৰি এখন মজা। এতিয়া এখন আচাৰৰ বিপণীত আহিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ আচাৰ পোৱা যায়। মই নহৰু আচাৰ 1 পোৱা ল'লোঁ আৰু এইফালে চাই লওক বিভিন্ন ধৰণৰ আচাৰ, সকলোবিলাকৰ দাম পোৱা 100 টকা। আৰু ইয়াৰ ৰাস্তাৰ কাষত এটা ধুনীয়াকৈ বনাইছে, অলপ ভয় লগাকৈ বনাইছে, চাউন আহি আছে, ৰাক্ষস এটা বনাইছে আৰু এজন মানুহক ভৰিত ধৰি দাঙি দিছে। এইটো মেইন ৰাস্তাৰ কাষতে বনাইছে। আৰু এতিয়া আৰু এখন ডাঙৰ বাণিজ্য মেলা, এইখনলৈ আহিলোঁ। ইয়াত লিখা আছে বাণিজ্য ক্ষেত্ৰ। এইখন বহুত ডাঙৰ ফিল্ড হয় আৰু ভিতৰলৈ আমি সোমাই গ'লোঁ। ৰাস্তাৰ কাষত এফালে পূৰা ষ্টেণ্ড হোটেল, দীঘলী পুখুৰী সদৃশ লাগিছে, চাৰিওফালে ষ্টেণ্ড হোটেল আৰু ইটোফালে আছে ৰেষ্টুৰেণ্ট। একে লেঠাৰিয়ে বহুত দীঘল লাইন, চাৰিওফালে ৰেষ্টুৰেণ্ট আৰু অলপ আগত আছে চকৰি, সেইবিলাক আপোনাক দেখুৱাই আছোঁ। প্ৰথমে একাপ চাহ খাই ল'লোঁ, চাহৰ লগত খোৱা নাস্তা নাপালোঁ, গতিকে ছাইডত এখন দোকানত বাদাম আৰু মিঠাইৰ এই বস্তুটো আছিল, নামটো নাজানো ঠিক, কিন্তু খাই কিবা এটা ভাল লাগে, গতিকে এই মিঠাইটো লৈ ল'লোঁ আৰু সকলোৱে একেলগে খালোঁ। আৰু এতিয়া এটা মুখা কিনি ল'লোঁ, মাত্ৰ 40 টকা লৈছে মুখাটোৰ দাম, বেছি নহয়। মুখাটো পিন্ধি বিন্দাছ ৰাসৰ মাজত ঘূৰি আছোঁ আৰু সকলোৱে মোৰ ফালে ঘূৰি ঘূৰি চাই আছে, কিন্তু চালেও একো নহয়, কাৰণ মানুহ চিনি নাপায়, কাৰণ মুখাটো পিন্ধিলে হয়তো আপোনালোকেও চিনি পোৱা নাই মুখাডালৰ সেই মুখখন। আৰু এতিয়া ৰেষ্টুৰেণ্টলৈ আহিলোঁ, কিবা কিবি অৰ্ডাৰ দিলোঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে যি অৰ্ডাৰ দিলোঁ কিবা খালোঁ, কিন্তু একো ভাল নালাগিল। প্ৰথমতে পৰঠা লৈছিলোঁ, কিন্তু পৰঠা ভাল নালাগিল, গতিকে নাখালোঁ। তাৰপিছত মাইনা এটা চাওমিন খাই আছিল, কিন্তু ভাবিছোঁ চাওমিনে ট্ৰাই কৰোঁ, সেইবাবে চাওমিনে আনিলোঁ, একো ভাল নালাগিল, সঁচা একদম ফাৰ্ষ্ট ক্লাছ লাগিছে। তাৰপিছত এবাৰ লেগ পিচ এটা ল'লোঁ, এইটোও ভাল লগা নাই, একদম ফাল্টু লাগিছে, এনেই কিবাকৈ নাম্বাৰটো খালোঁ আৰু এনেদৰে গৈ থকা দেখি মানুহবিলাকে সকলোৱে মোৰ ফালে ঘূৰি চাই আছে। এটা ভাল, এই মুখাটো পিন্ধিলে একো লাজ নালাগে, কাৰণ কোনেও একো চিনি নাপায়, গতিকে মুখাটো পিন্ধি বিন্দাছ কৰিব পাৰি। সকলোৱে মোৰ ফালে ঘূৰি চাই আছে। গাড়ীত বহিলোঁ, পাৰ্কিঙত আছোঁ, এতিয়া ঘৰলৈ যাওঁ। মাহঁত বাহিৰত ৰখি আছে, গতিকে ডাইৰেক্ট ঘৰলৈ যাওঁ। এতিয়া যথেষ্টখিনি মানুহ হৈছে, কাৰণ আমি যিহেতু বহুত সোনকালে আহিছিলোঁ, এতিয়া মানুহ বেছি পোৱা নাছিলোঁ, এতিয়া বহুত ভিৰ হৈছে। আৰু ৰাসৰ এইটো প্ৰথমটো ব্লগ, আৰু ব্লগ আহি আছে। আপোনালোকে যোনে যোনে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়, শুভৰাত্ৰি।